শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ বিধান সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই কালি এখন সংবাদমেল সম্বোধন কৰা আমি দেখিবলৈ পাইছোঁ। সেই সংবাদমেলত বিগত কেইটামান দিনত অসম বিধানসভাত হোৱা কিছু বিতৰ্কক লৈ তেখেতে কিছু বক্তব্য আগবঢ়াইছে। কিন্তু কালি তেখেতে যিখন সংবাদমেল সম্বোধন কৰিলে তাত বিধানসভাত উত্থাপিত তেওঁৰ বিৰুদ্ধে উত্থাপিত কেইটামান মাৰাত্মক অভিযোগৰ বিষয়ে তেখেতে পোনপটীয়াকৈ উত্তৰ দিব বুলি আমি আশা কৰিছিলোঁ। কিন্তু তেওঁৰ বিৰুদ্ধে বিধানসভাৰ মজিয়াত উত্থাপিত সেই মাৰাত্মক অভিযোগবিলাকৰ তেখেতে এটাৰো পোনপটীয়া উত্তৰ দিব নোৱাৰিলে। তেখেতে চালে বেৰে কোবাই তেখেতে মূল বিষয়টোৰ পৰা ফালৰি কাটি যাব বিচাৰিছে। কিন্তু অসমৰ ৰাইজে চাই আছে, অসমৰ ৰাইজে নজৰ কৰি আছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ বিৰুদ্ধে যি অভিযোগ উত্থাপন কৰিছিল যে শিৱসাগৰ বিধানসভা সমষ্টিত নিৰ্বাচনৰ আগে আগে প্ৰত্যেকটা নামঘৰত তেখেতে 1.5 লাখ টকা নগদ ধন দিছে। তেখেতে কালি কৈছে তেখেতে চেক দিছে, অসম দৰ্শনৰ টকা দিছে। এইটো মিছা কথা। অসম দৰ্শনৰ চৰকাৰীভাৱে দিয়া টকাটো বেলেগ। তেখেতে প্ৰতিটো নামঘৰত 1.5 লাখকৈ টকা কেছ পইচা নগদ ধন তেখেতে দিছে। আজি পুনৰ আমি এই অভিযোগ উত্থাপন কৰিছোঁ। তাতকে ডাঙৰ কথা, মুখ্যমন্ত্ৰী মহোদয়ে এই কথাটো নকলে, মই আকৌ সংযোজন কৰি দিছোঁ। তেখেতে নামঘৰত দিছিলে 1.5 লাখ টকা নগদ ধন, মছজিদ বিলাকত 3 লাখকৈ টকা নগদ ধন দিছিলে। তাৰ প্ৰমাণ আমাৰ ওচৰত মজুদ আছে। মই প্ৰত্যাহ্বান জনাইছোঁ তেখেতে এই কথাটো মিছা বুলি কওক, বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ দৰে প্ৰয়োজন হলে ন্যায়িক তদন্তৰ তেখেতে মুখামুখি হবলৈ সাহস কৰক। তেখেতে এই প্ৰত্যাহ্বান গ্ৰহণ কৰক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।